নমস্কাৰ। অসম আৰক্ষী ABUB কনিষ্টেবলত নতুনকৈ যি 1715টা পদ মুকলিছে সেইখিনি পদত আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এতিয়া আপোনালোকক প্ৰথম লাগিব AS4 চাৰ্টিফিকেট। AS4 হ'ব আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা মেট্ৰিকৰ চাৰ্টিফিকেট ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আপোনালোকক লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট। যদি আপোনালোকে ABত এপ্লাই কৰে তেন্তে মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, আৰু যদি আপুনি UBত এপ্লাই কৰে তেন্তে আপোনালোকক লাগিব মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী ওপৰ ধৰি লওক আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নাইবা আপুনি যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তথাপিতো আপোনালোকে ABUB দুইটাতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাই তেওঁলোকে সোনকালে বনাই লওক, কিয়নো আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাথাকে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকক লাগিব কাষ্টৰ চাৰ্টিফিকেট। তাৰ পৰা আপোনালোকক লাগিব ফটো আৰু ছিগনেচাৰ। আপোনালোকক মই আকৌ কৈ দিছোঁ, আপোনালোকক লাগিব AS4 চাৰ্টিফিকেট, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, তাৰ পৰা আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, তাৰপিছত আপোনালোকক লাগিব আধাৰ কাৰ্ড, কাষ্টৰ চাৰ্টিফিকেট, ফটো, ছিগনেচাৰ। তাৰ পৰা বহুতে মোক সুধি আছিল যে PRC নাইবা ডমিচিয়েল চাৰ্টিফিকেট লাগিব নেকি। আপোনালোকৰ PRC নাইবা ডমিচিয়েল চাৰ্টিফিকেট নহ'লেও আপোনালোকে অসম আৰক্ষী নতুনকৈ যি ABUB কনিষ্টেবলত 1715টা পদ মুকলিছে সেইখিনি পদত আবেদন কৰিব।